2023 হোৱাৰ পৰা 24লৈকে বেমাৰত আছিলোঁ। বহুত দিন আছিলে বেমাৰ মোৰ। এইটো বেমাৰটো হৈ গ'ল মানসিক বেমাৰ নিচিনা। মই মানসিকভাৱে নিজে একো গম পোৱা নাছিলোঁ মোৰ কি হৈছে কি নহৈছে। আৰু তেনেকৈ কৰি মোক ঘৰৰ মানুহখিনিহে বেলেগ জেগাত লৈ গ'ল প্ৰাৰ্থনা কৰিবলৈ। আৰু বেলেগ মই খ্ৰীষ্টিয়ান হয়, তথাপিও মাহঁতে আকৌ বেলেগ বেজতো লৈ গৈছিলে, বেজ দেখুৱাবলৈও। তাৰপিছত আকৌ লাষ্টত ইয়াৰ কথা গম পালে, তেতিয়া আকৌ ইয়াতে লৈ আহিলে। তাৰপিছত ইয়াত আমাৰ আত্মিক বাবাই 3 সপ্তাহ বহিলোঁ, এমাহমান বহিব কৈছিলে ইয়াতে প্ৰাৰ্থনা ল'বলৈ। তাৰপিছত মোৰ লগতে মাও আছিলে, মা আহিছিলে। তাৰপিছত বাকী ঘৰ মানুহ আহিছিলে, সিহঁতি গুচি গ'লগৈ মোক ইয়াত থৈ গৈ। তাৰপিছত মই একো গম পোৱা নাছিলোঁ মোৰ কেনেকৈ দুষ্ট আত্মা সোমাইছিলে বা মোৰ কি হৈছিলে, মই একো গম পোৱা নাছিলোঁ। কিন্তু ইয়াতে আহি প্ৰে চেণ্টাৰৰ আত্মিক বাবাহঁতে আৰু প্ৰেয়াৰ টিমবিলাক সকলোৱে মোৰ কাৰণে প্ৰাৰ্থনা কৰি দিলে আৰু মই ইয়াৰ পৰাই ভাল হৈ গৈছোঁ। আৰু ইয়াত মই সাক্ষ্য দিবলৈ আগৰ পৰা আহিম বুলি কৈ আছিলোঁ, কিন্তু ৰাস্তা খোলাই নাছিলে, মই আহিব পৰা নাছিলোঁ। মই আৰু মাক প্ৰে কৰি আছিলোঁ যে ইয়াত আহিম আৰু মই সাক্ষ্য দিম, ঈশ্বৰে মোক পুনৰ জন্ম দিছে বুলি মই বিশ্বাস কৰিছোঁ। আৰু মোৰ জীৱনটো মই ঈশ্বৰৰ লগত আগবঢ়াই যাম বুলি মই প্ৰে কৰোঁ। আৰু মই ঈশ্বৰক ধন্যবাদ দিছোঁ যে মই ইয়াতে আহি আজি মই আপোনালোকৰ আগত আপোনালোকক সাক্ষ্য দিবলৈ পাৰিছোঁ। ঈশ্বৰে মোক সহায় কৰাৰ কাৰণে, ঈশ্বৰে মোক হিলিং কৰাৰ কাৰণে। সকলোকে জয় মছিহ।